অধ্যক্ষ মহোদয়, ভাৰতবৰ্ষৰ ভিতৰতে ব্যতিক্ৰমীভাৱে অসমত শিক্ষকৰ বদলীকৰণক লৈ এখন বিশেষ আইন আছে আৰু সেই আইনৰ অধীনত আমি এটা ডিজিটেল পোৰ্টেলৰ জৰিয়তে অনলাইন পোৰ্টেলৰ জৰিয়তে আমি যোৱা 5টা বছৰত 42,000 শিক্ষকৰ বদলীকৰণ আমি সম্পূৰ্ণ কৰিছোঁ কোনো ফিজিকেল ফাইল নোহোৱাকৈ কেৱল অনলাইন মাধ্যমৰ জৰিয়তে বৰ্তমান আবেদনসমূহ গ্ৰহণ কৰাৰ প্ৰক্ৰিয়া শেষ হৈছে আইনখন ইতিমধ্যে সংশোধন কৰা হ'ল যে এখন বহিৰ্জিলাত কাম কৰাৰ যেটো শিক্ষকসকলৰ সময় নিৰ্ধাৰণ কৰি দিয়া আছিল যে 10 বছৰ থাকিবই লাগিব তাৰ সংশোধন কৰি মহিলাৰ ক্ষেত্ৰত 5 বছৰ কৰা হৈছে পুৰুষৰ ক্ষেত্ৰত 7 বছৰ কৰা হৈছে আৰু সেই আইনৰ ব্যৱস্থা অনুযায়ী এতিয়া স্ক্ৰুটিনি হ'ব যিসকল এলিজিবল তেওঁলোকে ট্ৰান্সফাৰ পাব বাকি বিধায়ক গৰাকী যি কথা কৈছে কৰবাত যদি কোনো ইমাৰ্জেন্সি সিচুৱেশন হয় জীৱনৰ প্ৰতি ভাবুকি আহে নিৰাপত্তাৰ প্ৰতি ভাবুকি আহে এই আইনখনে জিলা আয়ুক্তক পূৰ্ণ ক্ষমতা দিছে যে তেখেতক বদলীকৰণ কৰা বেলেগ এখন স্কুললৈ স্থানান্তৰিত কৰাৰ কাৰণে জিলা আয়ুক্তই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে তেৱেই ট্ৰান্সফাৰ কৰিব পাৰে গতিকে পূজাই জিলাত যদি তেনেকুৱা কিবা কেছ আছে জিলা আয়ুক্তক জনালে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিব জয়প্ৰকাশ দাস মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব খুজিছোঁ যে ইৰেগুলাৰ টিচাৰ 2021 চনত যিসকল শিক্ষকৰ চাকৰি হৈছিল তাৰে কিছু সংখ্যক চাকৰি পাবলগীয়া শিক্ষক বাদ পৰিছে সেইবাবে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব খুজিছোঁ যে সেই বাদ পৰা শিক্ষকসকলৰ নথি পত্ৰ ইতিমধ্যে পৰীক্ষা কৰা হৈছে আৰু তেখেতলোকক কেতিয়া নিযুক্তি দিয়া হ'ব কাৰণ ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে কেইবাটাও সংবাদ মাধ্যমত এই কথাটো কৈছে আৰু লগতে লখিমপুৰ জিলাত বহুত হাইস্কুল হাই সেকেন্ডাৰী আছে য'ত প্ৰিন্সিপাল নাই স্যাৰ সেই প্ৰিন্সিপালবিলাক নিয়মীয়া কেতিয়া কৰিব ভাৰপ্ৰাপ্তখিনি কেতিয়া নিয়মীয়া কৰিব তাৰ বিষয়ে মই মাননীয় মন্ত্ৰীক জানিব বিচাৰিছোঁ মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় হাইস্কুল হায়াৰ সেকেন্ডাৰী স্কুলৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষ নিযুক্তিৰ কথাটো ইতিমধ্যে মই উত্তৰটো দিয়ে গ'লো আন এটা প্ৰশ্নৰ অধীনত গতিকে হাইকোৰ্টৰ পৰা যেতিয়াই কেছটো মীমাংসা হ'ব বাধা আঁতৰিব তেতিয়াই আমি এই নিয়মীয়া প্ৰধান শিক্ষক অধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিম থ্যাংক ইউ যিসকল ইলিগেল এণ্ড ইৰেগুলাৰ এই শব্দটোৱেই কয় যে ইয়াত এটা বহুত ডাঙৰ ইলিগেলিটি বা ইৰেগুলাৰিটি আছিল হাইকোৰ্টত কেছ চলিছিল কেইবাখনো কমিশ্যন হ'ল আৰু বহুতখিনি স্ক্ৰুটিনি হোৱাৰ পাছত সেই শিক্ষকসকলক 4টা গ্ৰুপত ভাগ কৰা হৈছিলে ABCD এতিয়া যিসকল শিক্ষক তেওঁলোকে সেৱা আগবঢ়াই আছে কণ্টিনিউৱাছলি তেওঁলোকে সেৱা আগবঢ়াই আছিল তেওঁলোকে দৰমহাও এমাহৰ হ'লেও দুমাহৰ হ'লেও তেওঁলোকে দৰমহাও পাইছিল সেৱা আগবঢ়াই থকা শিক্ষকসকলক চালি জাৰি চাই কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকক একমডেট কৰিলে আৰু বাকি যিসকল আহিল তেওঁলোকৰ আবেদনসমূহ নাকচ হ'ল তেওঁ সেই আবেদনখিনি পুনৰ বিবেচনা কৰাৰ কোনো পৰ্যায় এতিয়া নাই যোৱা পাছটো কৰাও হোৱা নাই গতিকে এটোৱে ধৰি লোৱা যায় যে একমডেট যেটো ইলিগেল এণ্ড ইৰেগুলাৰ টিচাৰৰ সমস্যা ইয়াক ইতিমধ্যে সমাধান কৰা হৈছে যিসকলক যোগ্য বিবেচিত কৰা হৈছে যিসকল আইনৰ আওতাৰ ভিতৰত পৰিছে তেওঁলোকক ইতিমধ্যে একমডেট কৰা হ'ল আৰু বাকিখিনি আবেদন নাকচ কৰা হ'ল অধ্যক্ষ ডাঙৰীয়া মানে এই পাৰ হৈ গ'ল 3টা পাৰ হৈ গ'ল অধ্যক্ষ ডাঙৰীয়া মানে এটা ইম্পৰ্টেণ্ট মই হাত দাঙিও আছিলোঁ আপোনাৰ দাঙি আছে যে আমাৰ তেখেতে ক'লে আমাৰ চাওক উত্তৰটো দিব পাৰিব যে আমাৰ কিছু টিচাৰ 2000 ওপৰত টিচাৰ আছে LP স্কুলৰ তেওঁলোকে OBBত চাকৰি পাইছিল 2001 চনত তেওঁলোকৰ স্যার এটা কোশ্চেনত যদি 5টাকে সাপ্লিমেন্টারি দিয়া হয় আমি এই মেছেজটো যাব লাগে কাৰণ এই শিক্ষকসকলে বৰ হাইকোৰ্ট বা বিভিন্ন সময়ত আন্দোলন আৰু মই যেতিয়া অপজিশ্যন MLA আছিলোঁ তাৰ পৰা OBB লৈ বহুখিনি ফাইট কৰা হৈছিল গতিকে এই টিচাৰসকল নৰ্মছ মতে তেওঁলোক 2001 চনত এপইণ্টমেণ্ট পাইছিলে এতিয়া তেওঁলোকক NPSত তেওঁলোকৰ যেটো পেনচনৰ ব্যৱস্থা সেইটো কৰিবলৈ লৈছে কিন্তু OPSৰ জৰিয়তে মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক আবেদন জনাম আপোনাৰ জৰিয়তে
সহানুভূতিৰে বিবেচনা কৰি সেই 1 চনত যিসকল OBB টিচাৰক এপইণ্টমেণ্ট দিয়া হৈছিল তেওঁলোক OPSৰ জৰিয়তে তেওঁলোকক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব নেকি? মাননীয় অধ্যক্ষ মহোদয়, OBB বা অপাৰেশ্যন ব্লেকবোৰ্ডৰ অধীনত নিযুক্তি লাভ কৰা আৰু পিছত চৰকাৰৰ পৰা তেওঁলোকক অব্যাহতি দিয়া আৰু কাৰোবাক অব্যাহতি নিদিয়া এই গোটেই বিষয়টো এটা জটিল বিষয়। এতিয়া OBBৰ জৰিয়তে OBBত সোমাই পেলাই পিছত যিসকল ৰেগুলাৰাইজ হ'ল তেওঁলোকৰ ইছ্যুটো বেলেগ আৰু যিসকল তেওঁলোকৰ চাকৰি নিয়মীয়া নহ'ল বা তেওঁলোকে অন্য নিয়মীয়া পোষ্টৰ এগেইনষ্টে চাকৰি নাপালে, যিসকলে নাপালে সেই চেপ্টাৰটো তেওঁলোক এইটো ক'বলৈ গ'লে এটা ডাঙৰ ইতিহাস, সেইটো এটা বেলেগ চেপ্টাৰ। নেক্সট কুৱেশ্যন আহিব। গতিকে এইটো যোৱা সময়খিনিত যেনে নলবাৰী জিলাৰ OBB শিক্ষক যিসকলক আমি ৰেগুলাৰাইজ কৰিব নোৱাৰিলোঁ তেওঁলোকক আমি বেলেগ ধৰণে এটা এককালীন সাহায্য দি পেলাই আমি তেওঁলোকক এটা সন্মান জনাইছোঁ। যিসকল কৰ্মৰত তেওঁলোকৰ ছাৰ্ভিচ ৰিলেটেড কিবা যদি ইছ্যু আছে আমাক জনালে আমি সেইখিনি চাই দিম আইনৰ আওতাত।